গাইছ আজি আমি যাই আছোঁ হৰবুক এটা নতুন ইলেক্ট্ৰিক শ্ব'ৰুম খুলিছিল তাৰ ভিডিঅ' মই দিছিলোঁ ইয়াৰ আগতে আপোনাৰ লোৱাৰ আছাম এণ্টাৰপ্ৰাইজ বুলি তাতে যাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ আৰু আপোনাৰ তাতে কি গাড়ী আছে আৰু ফাইনেন্স হয় কি নহয় আপোনাৰ পেট্ৰল গাড়ীৰ দাম কিমান আছে চাই থাকক এই চাওক মই এতিয়া হৰবুক বিকি ব্ৰিজ বুলি কয় যে তাই সেইটো পাইছোঁ আৰু বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি আমাৰ দোকানৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান হয় জামতলাৰ পৰা বহুত বঢ়িয়া আৰু টায়াৰ মই একেলগতে আগতে কাম কৰিছোঁ মামুকা ইলেক্ট্ৰিক শ্ব'ৰুম যেটো আছিল তাতে তাই মেনেজাৰ আছিল মই তাতে হেড মেকানিক আছিলোঁ আৰু তাই আপোনাৰ নিজাকৈ এটা শ্ব'ৰুম খুলিছে মই নিজাকৈ এটা গেৰেজ খুলিছোঁ এই চববিলাক আলাদা আলাদা হৈ গৈছে পূৰা আৰু মানুহৰ ওচৰত কিমান দিন কাম কৰিম সেইকাৰণে ভাবিলোঁ নিজাকৈ এটা দোকান খুলি লওঁ সেইকাৰণে খুলিছোঁ আৰু এটা আমাৰ মা ইলেক্ট্ৰিক ছাৰ্ভিচ চেণ্টাৰ খুলি আছোঁ এই আপোনাৰ বিকি ব্ৰিজ পাৰ আগতে আপোনাৰ তাতে এটা খুলি আছোঁ মা ইলেক্ট্ৰিক ছাৰ্ভিচ চেণ্টাৰ ওচৰতে যদি কোনোবা হয় তেনেহ'লে আহিলে হ'ল তাতে আপোনাৰ যিকোনো ৰিপেয়াৰিং হৈ যাব আৰু পাৰ্টছ এভেইলেবল আছে নতুন ই ৰিক্সা বিক্ৰী কৰিম আৰু বেটাৰী যদি লাগে বেটাৰী পাব আৰু তলত চাব স্ক্ৰীণত নাম্বাৰ আহি আছে হাতে মোৰ তাৰে পৰা আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি নতুন ই ৰিক্সা লাগে আৰু আপোনাৰ ছেকেণ্ড হেণ্ড ই ৰিক্সা বিক্ৰী কৰিব খোজে তাতে আপোনাৰ ছেকেণ্ড হেণ্ড ই ৰিক্সা এক্সচেঞ্জো হয় কোনোবাই আপোনাৰ ছেকেণ্ড হেণ্ড ই ৰিক্সা আছে সেইটো চলাব মন নাযায় তাৰ কাৰণে আপোনাৰ ই ৰিক্সা ল'ব খুজি আছে তেনেহ'লে আপোনাৰ সেইটো ই ৰিক্সা দি কিনে নতুন এটা ল'ব পাৰিব কোনো অসুবিধা নাই আৰু পালোঁ এই অলপমান দূৰতে ৰাস্তাৰ আপোনাৰ ৰাইট ছাইডত পৰিব অভাৰব্ৰিজত উঠছোঁ চাওক অভাৰব্ৰিজত আপোনাৰ ৰাইট ছাইডত পৰিব আপোনাৰ কোকৰাঝাৰ যাওঁতে মই দেখাই দি আছোঁ চাওক এই চাওক এইটো আপোনাৰ শ্ৰী গণেশ হোণ্ডা বাইকৰ শ্ব'ৰুম আছে তাৰ লগতে আপোনাৰ লোৱাৰ আছাম এণ্টাৰপ্ৰাইজ বুলি হাতে মোৰ দোকান আছে আৰু ফাৰ্ষ্টত চাব তাৰ কাৰ্ডটো আহিছে তাতে আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু এড্ৰেছটো আছে স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকে আৰু তাৰ লগতে আপোনাৰ বাজাজ শ্ব'ৰুমো আছে চাওক মই আহি পাইছোঁ এইটো তাৰ সন্মুখৰ ভিউটো বহুত বঢ়িয়া আৰু ইয়াতে আপোনাৰ বাইকৰ শ্ব'ৰুমো আছে ইয়াতে চাওক বহুত বঢ়িয়া এইটো ই ৰিক্সা আপোনাৰ আছে এইটো ছেকেণ্ড হেণ্ড হয় এইটোৰ ভিডিঅ' বনাম মই চাব মোৰ চেনেলত আহি আছে নেক্সট ভিডিঅ'টো আৰু এইটো আপোনাৰ হোণ্ডা শ্ৰী গণেশ শ্ব'ৰুম হয় ইয়াতে চাওক আপোনাৰ আসমা গাড়ী আছে আৰু জি কে ৰিক্সা আছে ইয়াতে আপোনাৰ ফাইনেন্সো আছে আৰু ইয়াতে আপোনাৰ অতি কম ডাউন পে'মেণ্টতে গাড়ী ওলাই যায় আপোনালোকে বেংক ষ্টেটমেণ্ট ভোটাৰ আই ডি আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেই হৈ যাব একদিনতে আপোনাৰ গাড়ী লৈ যাব পাৰিব 1 ঘণ্টামানতে কোনো টেনশ্যন নাই কোনো জট নাই আৰু এইটো আপোনাৰ আসমা ই ৰিক্সা হয় বহুত ভাল কোৱালিটি ই ৰিক্সা ইয়াৰ পৰা আপোনালোকে গাড়ী লৈ ডিছকাউণ্ট পাব মোৰ চেনেলৰ নাম ক'লে হ'ল যে মহিদুল ব্লগছৰ পৰা আহিছোঁ তেনেহ'লে আপোনালোকে ডিছকাউণ্টো কৰি দিব আৰু চাওক মই এটা আহি পাইছোঁ বহুত বঢ়িয়া শ্ব'ৰুম খুলিছে তাই আৰু গাড়ী বেছি ষ্টকত নাই তথাপিও চাহ আছে চাহটো খাই লওঁ আৰু নেক্সট ভিডিঅ'টো চাব মোৰ চেনেলত আহি আছে জি কে ৰিক্সাৰ কাৰণে